নমস্কাৰ ইন্দ্ৰধনু অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে জানে যে আমাৰ অতি মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈ গৈছে। জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব, সেই প্ৰতিশ্ৰুতি সেই সংকল্প আমি ইতিমধ্যে গ্ৰহণ কৰিছো। অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সেই কথা নিশ্চিতভাৱে পালন কৰিব, কাৰণ জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে। আজি মই বিশেষ এজন ব্যক্তিৰ সৈতে উপস্থিত আছো আৰু তেওঁৰ সৈতে আজি কথা পাতিম আৰু এই কথাখিনিৰ জৰিয়তে জুবিন দাৰ আমি বহু নজনা কথা আমি আজি জানিবলৈ যত্ন কৰিম। আৰু মোৰ সৈতে উপস্থিত আছে শিৱসাগৰৰ যুৱক নৱজ্যোতি শইকীয়া। মই নৱদা আপোনাক স্বাগতম জনাইছো আজি আলোচনালৈ। আৰু মই প্ৰথমতে নৱদাৰ কথা কিছু ক'ব বিচাৰিম যে শিৱসাগৰ নৱজ্যোতি শইকীয়া যোৱা ৩৫টা বছৰ ধৰি জুবিন দাৰ সৈতে তেওঁৰ এক নিবিড় সম্পৰ্ক। আৰু জুবিন দাৰ অকাল মৃত্যুৰ পাছত তেওঁ যথেষ্ট শোকত ভাগি পৰিছিল। আৰু জুবিন দাৰ যি ছিংগাপুৰত যেতিয়া তেওঁ অকাল মৃত্যু সাৱটি ল'বলগীয়া হৈছিল, তাৰপিছত তেওঁৰ শৱদেহ বা তেওঁৰ মৃতদেহ গুৱাহাটী আহি পোৱাৰ পিছৰ পৰা তেখেত নিৰন্তৰভাৱে তেখেতৰ লগত আছিল, জুবিন দাৰ লগত আছিল। আৰু জুবিন দাৰ শেষকৃত্য কৰাৰ পাছত তেখেতে যি আচলতে মৃতকৰ ব্ৰত ৰাখিব লাগে সেই ব্ৰত তেওঁ ৰাখিছে। সমান্তৰালভাৱে তেওঁ নিজৰ বাসগৃহত জুবিন দাৰ আদ্য শ্ৰাদ্ধ তেওঁ পাতিব। আৰু সেই নৱদাৰ সৈতে মই আজি কথা পাতিম জুবিন দাৰ বিষয়ে। আৰু জুবিন দাৰ বহু নজনা কথা আজি আমি এই কথাখিনিৰ জৰিয়তে জানিবলৈ যত্ন কৰিম। গতিকে বলক আজি আলোচনাটো আৰম্ভ কৰোঁ। মই জানো যে জুবিন দাৰ সৈতে আপোনাৰ সুদীৰ্ঘ ৩৫টা বছৰৰ সম্পৰ্ক। মই কিছু আগৰ পৰা আৰম্ভণিৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকৈ আপুনি জুবিন দাৰ সংস্পৰ্শলৈ আহিছিলে, কি ধৰণে প্ৰথম তেওঁৰ সৈতে আপোনাৰ মুখামুখি বা কি ধৰণে চিনাকি হৈছিলে? প্ৰথম মোৰ চিনাকি হৈছিলে আমাৰ ৰিলেটিভৰে এজন দাদা জিতু সোণোৱাল দেৱৰ লগত গীটাৰ বজাইছিলে প্ৰথম। তো দাদা গুৱাহাটীত ভাড়াঘৰ লৈ আছিলে তো ৰাজগড় ৰোডতে। তো আমি কেতিয়াবা ফুৰিবলৈ মেলিবলৈ গ'লে মই দাদাৰ ৰুমতে থাকোঁ। আৰু দাদাৰ সন্মুখৰ ৰুমটোতে জুবিন দা, তাৰপিছত জুবিন দাৰ লগত আৰু এজন এনেকৈ আছিলে। কেতিয়াবা ভাত মানে একেলগে বনায় তেখেতসকলে সন্ধিয়া প্ৰায় নাজানা। মই যদি থাকোঁ তেতিয়া মোৰ তাতে একেলগে ভাত খোৱা হয়। আৰু তেতিয়া তেওঁলোকে মানে প্ৰায় একদম ১টা-২টা বজালৈকে কেতিয়াবা বহুত উৰে নিশা তেওঁলোকে গান বজায়। বৰ ধুনীয়া দাদাই তাবলা বজাইছিলে, কীবৰ্ডটো বজায়। বহুত বস্তুৱে বাদ্যযন্ত্ৰই তেখেতে বজাব জানে। কিন্তু তাৰ ভিতৰত মই যেতিয়া লগ পাইছিলোঁ তেখেতে তাবলা বজায়। তাবলা আৰু কীবৰ্ড তেওঁৰ ৰুমটোত আছে মানে। দাদাৰ লগত আহি যেতিয়া প্ৰেক্টিচ কৰে তেতিয়া মানে প্ৰায় ৮টা-৯টামান বজাৰ পৰা বহে আৰু তেহেঁতি মানে গপচপ মাৰে। গপচপ মাৰি আমুকটো গানৰ প্ৰেক্টিচ কৰিম, তামুকটো গানৰ। মই আৰু তেতিয়াই চব্জি তব্জি কাটোঁ। তাৰপিছত দাদাই মাজতে গৈ কুকাৰত ভাতটো পাতি থৈ আহিব, তাৰপিছত দাইলটো পাতি থৈ আহিব। তাৰপিছত কিন্তু মই তেতিয়া মন কৰিছিলোঁ দাদাই বহুত ধুনীয়া মাংস বনায়। তেতিয়া তেওঁ সেই মাংস আনিলে দাদাই বনায়, মানে গোটেই গ্ৰুপটোৰ ভিতৰত অকল জুবিন দাই বনায়। সেয়াই মোৰ প্ৰথম দেখা দেখি। আৰু সেই সম্বন্ধটো গৈ গৈ আজি এই পৰ্যায় পাইছিলেগৈ। কি ধৰণে আগবাঢ়িছিলে তেওঁৰ লগত প্ৰথম যেতিয়া লগ পাইছিলে, কেনেকুৱা ধৰণৰ কথা বতৰা, কি ধৰণে আপুনি তেওঁৰ লগত চিনাকি হৈছিলে? মই একচুৱেলি তেওঁৰ লগত যেতিয়া আপোনাৰ দাদাৰ ৰুমত যেতিয়া থাকে, মই প্ৰায় মানে গুৱাহাটীত যোৱা হয়। তেতিয়া দাদা মোক সোধে তই কি, মই তেতিয়া মাৰ্চেল আৰ্ট খেলি আছিলোঁ। তো মাৰ্চেল আৰ্টৰ খেল প্ৰায় গুৱাহাটীত হয়, পাতে। তো খেলিবলৈ যাওঁ। তাৰপৰা মই যেতিয়া প্ৰাইজ পাই আনো, আজি খানা হ'ব লাগিব, দাদাক কয় মানে খানা হ'ব লাগিব। তেনেকৈ হেৰি কৰে, উৎসাহ দিয়ে, ভালকৈ খেলিবি, ডাইট ধুনীয়া কৰিবি, খোৱা বোৱা ধুনীয়া কৰিবি, এই কথাবোৰ কয়। তো সেই তেনেকৈ গৈ দাদাৰ লগত এটা মানে এটা ভাতৃত্বৰ যিটো সম্বন্ধ, ককাই ভাই যিটো ককাই ভাই এটা সম্বন্ধ। আৰু দাদা বিৰাটে ফ্ৰেংকলি আছিলে প্ৰথম। মানে কিমান চনমান হ'ব? এইটো ৯০ চনৰ আগে পিছে হ'ব। তেতিয়া মানে মই 92ত কৰা, তো সেই হিচাপত মানে 90ৰ আগতেই হ'ব। 91 তেনেকুৱাত মানে 8, 9 এনেকুৱাত। তো দাদাৰ লগত সেই তেনেকেই সম্বন্ধবোৰ আহি কেতিয়াবা ধৰক ঘপককৈ কিবা এটা নাইকিয়া হ'ল, দাদাই আনিবলৈ দিয়ে, ইয়াক নপঠিয়াবি মই যাম লগত।
তেনেকুৱা টাইপ হয় এই কাৰণ ওচৰতে গোটেই ওলাই ৰাস্তাটোৰ পৰা গলিটোৰ ঘৰটোৰ পৰা ওলাই গ'লেই মানে সন্মুখতে গোটেই দোকানখিনি আছে সেই আৰু সেই তাৰ পৰা সেই মাংস চাংস বা মছলা এনেকুৱা চব্জি বা এনেকুৱা টেঙা এইবিলাক আনিবলৈ যাওঁ দাদাৰ লগত সেইবিলাক দাদা বহুত মানে মৰম কৰে আৰু খুব মানে কেয়াৰ লয় মানুহৰ আগতে দেখো মানে সেই আমি যেতিয়া পাইছো দাদাই মানে কয় ফিজিক্সটো অলপ ধুনীয়া ৰাখিবি আচ্ছা আৰু কি কৰি সেই আৰু বজাৰলৈ যাওঁ আৰু দাদাই কিতাপ পঢ়ে কিন্তু দেই মই প্ৰায় দাদাৰ হাতত মানে তেতিয়া গিটাৰখনতো থাকেই ৰুমটোততো ধৰক বাদ্যযন্ত্ৰ প্ৰায়খিনিয়ে আছে বাঁহী গিটাৰ তাৰপিছত তাবলা হাৰমনিয়াম এখন আছে তাৰপিছত কীবৰ্ডখনতো আছেই কিন্তু কিতাপ আছে দাদাৰ টেবুলখনত মই দেখোঁ কিতাপ আৰু যিবিলাক কিতাপ আমি তেতিয়া ধৰক আমাৰ ইমান বাহিৰা কিতাপ পঢ়াৰ হেৰি নাই মোৰ সেই সময়ত চিনি নাপাওঁ কিন্তু দাদাই পঢ়ে সেই কিতাপবোৰ তেতিয়া দেখিছিলোঁ মানে আপোনাৰ টেবুলখনত কিবা কিতাপ এখনৰ মাজত মানে আপুনি কলম এটা দেখিবই সেইটো মানে পঢ়ি পেলাই তেওঁ সেই পৰ্যায় পাইছেগৈ সেই পৃষ্ঠা পাইছেগৈ সেইটো চিন দি থৈ এই এনেকুৱা এইবিলাক বস্তু আছিলে আৰু মই দেখোঁ কেতিয়াবা মানে বহুত ডাঙৰ এনেকুৱা কিতাপো দাদাই ধৰক একেদিনাই পঢ়ি শেষ কৰে ইমান পেজ আছে সেইবোৰ নাজানো কিন্তু গম পাওঁ মানে এইটো ইমান ডাঙৰ পেজৰ কিতাপ মানে কিতাপ পঢ়ে কিন্তু দাদাই দেখা আপোনাৰ কিমান দিনৰ মূৰে আপোনাৰ দেখা হৈছিলে তেতিয়া ধৰক বছৰেকত খুব বেছি দুবাৰ তাতকৈতো বেছি নহয় বা কেতিয়াবা এবাৰ কিন্তু সেই হেৰিটো আছে দাদাই খুব মানুহ মনত ৰাখে খুব মনত ৰাখে আপোনাক পাইছে নহয় আপোনাক মনত ৰাখিবই খালি আপোনাক অকণমান সময় পাব লাগিব আপোনাৰ লগত ভালকে হেৰি কৰিলে হ'ল লাগে সেই 2 মিনিটে হওক বা 3 মিনিটে এটা ভাল সম্পৰ্ক দাদাই গঢ়ি ল'ব পৰাৰ দাদা এটা কেপাচিটি আছিলে আৰু সেইকাৰণে আজি তেখেত ভগৱান হয় জুবিনদাৰ জীৱনৰ যিবিলাক ঘটনা হৈছে ধৰি লওক তেওঁ বিয়া কৰাইছে বা তেওঁ যেতিয়া কেছেট বনাইছে বা এলবাম বনাইছে তাৰপিছত তেওঁ চিনেমালৈ আহিছে জুবিন ফেন ক্লাব গঠন কৰিছে কোনখিনি সময়ত আপুনি ধৰি লওক গোটেই আপোনাৰ জাৰ্নিটো কেনেকুৱা ধৰণে তাৰপিছত দাদা তাৰ পৰা প্ৰায় মেট্ৰিক পাছ কৰাৰ পিছত মই যেতিয়া গুৱাহাটীত যাওঁ তেতিয়া দাদা NK প্ৰডাকশ্যনৰ মানে ষ্টুডিঅ'ত হেৰি দেৱ কুমাৰ দা সেইটো জানো আৰু দেৱদা মানে একদম সেইটো আমাৰ একদম চিনাকি নাম তেতিয়া মৰম লগা মানুহ ধুনীয়া মানুহ মানে তেতিয়া আমি দেখুৱাই দেৱদাক তাত দাদাৰ ষ্টুডিঅ'ত যাওঁ তই আহিছ নি বহ তাৰপৰা দাদা যদি মিক্সিঙত বা ডাবিং ৰুমত থাকে তেতিয়াহ'লে আমি বাহিৰত ৰওঁ আৰু যদি নাথাকে বোলে মিক্সিং ৰুমত আছে তেতিয়া আমি দাদাক কওঁ দেখা দিওঁ তেতিয়া দাদাই যদি বিজি নাথাকে তেতিয়া কয় আৰু যদি মাত নিদিয়ে তেতিয়া গম পাওঁ যে দাদা খুব চিৰিয়াছ হৈ কাম কৰি আছে তেতিয়া আমি বাহিৰলৈ আহোঁ বাহিৰতে ৰওঁ ইফাল সিফাল কৰোঁ দাদাৰ ৰুমলৈ যাওঁ তো সেই তেনেকৈ আমি দাদাৰ লগত এটা ভাল হেৰি হয় তাৰপিছত যেতিয়া দাদাই এইটো মনত ৰাখে যে যদি কোনোবা ভিতৰত থাকে নহয় কয় যে এই হেৰি আহিছে আহিছে ৰ'ব সেইটো কয় দাদাৰ সেই হেৰিটো আছে মানে গুণটো তাৰপিছতে ধৰক আপোনাৰ যেতিয়া DG মিউজিকটো হৈছে তেতিয়া আমি DG মিউজিকত যাওঁ দাদা তেতিয়া DG মিউজিকত আপোনাৰ ৰপচন দাহঁতক পাওঁ জয়ন্ত দাহঁতক পাওঁ তাৰপৰা আপোনাৰ এতিয়া নামবিলাক মনলৈ অহা নাই সেইটো মানে এইকেইদিন অকল দাদাৰ হেৰিটোৱে সোমাই আছে অনিৰুদ্ধ দা এজন ভাল গীটাৰিষ্ট অনিৰুদ্ধ দাক পাওঁ মানে এই পুৰণা যিখিনি দাদাক জুবিনৰ পৰা জুবিন গাৰ্গ হোৱাত সহায় কৰিছিলে সেই মানুহখিনিক পাওঁ এতিয়া সেই মানুহখিনি আৰু এই মানুহখিনিৰ মাজত কিন্তু পাৰ্থক্য আছে মই বেয়া বুলি নকওঁ এই মানুহখিনি কিন্তু ইয়াৰ মাজতে কিন্তু বহুতে দাদাক মানে ব্যৱহাৰ কৰোঁ এই কথাখিনি বহুত আলোচনা হৈ আছে এতিয়া আমি সেইখিনি কথালৈ যাম তাৰপিছতে মই আহিব বিচাৰিম যে শিৱসাগৰ 90 চনৰ আগৰ পৰা আপোনাৰ চিনাকি জুবিন দা যেতিয়া শিৱসাগৰ আপোনালোকে লগ পোৱাৰ পিছত যেতিয়া জুবিন দা শিৱসাগৰ আহিছে তেনেকুৱা কিবা কাহিনী তেনেকুৱা কিবা কাহিনী মানে যেতিয়া দাদা তেতিয়া আমাৰ ঘৰত এটা লেণ্ডফোন আছিলে মই কেতিয়াবা লেণ্ডফোনৰ পৰা ফোন কৰোঁ মানে তেওঁৰ লেণ্ডফোন আছিলে
লেণ্ডফোনৰ পৰা ফোন কৰোঁ মানে মোৰ কাম হৈছে কি মই চ'ত মাহলৈ ৰৈ থাকোঁ আৰু চ'ত মাহত তেওঁ ফোন কৰি পেলাই দাদাৰ পৰা মানে ডেটকেইটা লওঁ কেতিয়া আহিব ক'ত প্ৰগ্ৰেম আছে প্ৰগ্ৰেম বুক হৈছে মানে আৰু বিহুৰ 2-3 দিনৰ আগত সেইটো ফোন যায় আৰু 2-3-4 দিনৰ আগত নহ'লে দাদালৈ আমাৰ যিজন দাদা মই দাদা তেখেতলৈ ফোন কৰোঁ তেখেতে মানে কয় আৰু এই আমুক প্ৰগ্ৰেম বুক হৈছে এতিয়ালৈকে ঠিক আছে তহঁতি ওলালে বোলো মোক খবৰ দিবি তাক কওঁ না কেতিয়াবা দাদাকো কওঁ তাৰপৰা সেইমতে গৈ কেতিয়াবা ওলাওঁ তেতিয়াতো ধৰক মোৰ বাইক চাইক নাছিলে গাড়ীতে যাওঁ বা কোনোবা গ্ৰুপ মিলাওঁ লগৰ মিলাই মেলি যাওঁ তেল ভৰাই গাড়ী এখন বন্দবস্ত কৰি লওঁ তেলটো ভৰাই দিওঁ যাওঁ সেই তেনেকৈ ধৰক আমি ডিব্ৰুগড়তো চাইছোঁগৈ সোণাৰীত চাইছোঁ দুলীয়াজানত চাইছোঁগৈ এবাৰ দাদাই লৈ গ'ল মোক আপোনাৰ ডুমডুমাত পাতিছিলে একচুৱেলি ডুমডুমা নহয় মাকুমত পাতিছিলে তো মাকুমলৈ লৈ গ'ল তো সেই তেনেকৈ দাদাৰ লগত থকাৰ যিখিনি হেৰি ভাল লাগে তেতিয়া পবিত্ৰতা আছিলে দেই পবিত্ৰতা মেনেজাৰ আছিলে পবিত্ৰ মানুহকেইটা তো সেইকাৰণে সেই তেতিয়া দিনটোত গৈ ভাল লাগিছিলে খুব ফ্ৰেংকলি খুব মৰমীয়াল আহি পেলাই সুধিব তই ভাতটো ভুল ভাত খাওঁগৈ মোৰ ষ্টেজৰ পৰা নমাৰ পিছতো তই ইয়াত শু দাদাই কিন্তু কাকো ছেপাৰেট হেৰি কৰা নাছিলে এই মানে এই ইনষ্ট্ৰুমেণ্টৰ বা মিউজিকেল চাউণ্ডৰ ল'ৰাখিনিকো সেই একেটা ছাৰ্ভিচেই দিয়ে একেটা হেৰিতে থাকিব দিয়ে আৰু হেণ্ডছখিনিকো একেলগে ৰাখে সেই তেনেকুৱা মানে কাৰণ চাউণ্ডৰ মানুহখিনি ধৰক আহোঁতে আকৌ দেৰি হয় যে তেওঁলোকৰ সেইখিনি সামৰি সুতৰি আহোঁতে একদম একে ছাৰ্ভিচ দিয়ে দাদাই চবকে তেওঁ সমান চকুৰে চাই কাকো এইজন হেণ্ডছ বুলি এইজন মেনেজাৰ বুলি যে হেৰি কৰিম সেইটো নহয় একদম সমান চকু আপুনি যদি মাংসই খাবলৈ পাইছে সিও পাব লাগিব সেইটোৱে কথা দাদাই সেই তেতিয়াৰ পৰাই আছিলে কিন্তু দেই দাদাৰ কাহিনী পইচা মই সেই এটা কথা মই মন কৰোঁ দাদাই সেই যেতিয়া প্ৰথম পোৱা এই মাংস আনিবলৈ বুলি মোৰ আমাৰ ৰিলেটিভৰ যিজন দাদা মানে দাদা সি যেতিয়া দিয়ে এই হ'ব দে তই আনিছই দেখোন বনাইছই দেখোন সেই তেনেকুৱা টাইপ মানে মই লৈ আহিছোঁ সেই বস্তুটো দাদাক মই দেখিছিলোঁ কিন্তু কাহানিও ৰুমটোত থাকোঁতেও মন কৰিছিলোঁ সাধাৰণতে মানে গুৱাহাটীত মহানগৰীত থাকিবলৈ গ'লে ৰুমটোত মানে ধৰক যদি 10টা ল'ৰা থাকে তো কোনোবা দুজনে হয়তো পইচাটো খৰচা কৰাত অকণমান হেমাহি কৰে কনজুচামি কৰে কিন্তু দাদাই সেইটো কিন্তু বিন্দাছ কৰিছিলে বিৰাট আগৰ পৰাই বিন্দাছ কৰিছিলে আৰু যিটো খাবলৈ মন যাব খাবই লাগে লগত 20টা থাকক 20টাকো 19টাকো খুৱাব নিজেও খাব সেই বস্তুটো আগৰ পৰা দেখিছিলোঁ কিন্তু দেই দাদা কিন্তু মাছ মানে খোলা মনৰ দিল খোলা মনৰ মাংস চাংস খোলা একদম আৰু মাংস চাংসৰ প্ৰতি বিশেষ ইমান হেৰি যদিও দাদা কিন্তু মাছটো বিৰাট ভাল পায় মাছ তেওঁ নিজে বনায় নিজে হেৰি কৰে সৰু মাছে হওক ডাঙৰ মাছে হওক হেৰিয়ে হওক কিন্তু মাছটো ভাল পায় মাংসতকৈ জুবিন দাই এতিয়া মানুহক যেনেকৈ ভাল পায় সমান্তৰালভাৱে তেখেতে গছ গছনি জীৱ জন্তু সকলোকে ভাল পাইছিলে এই গুণটো আপুনি কেতিয়া দেখিছিলে তেওঁৰ মাজত সেইটো গুণ মই সঁচা কথা ক'বলৈ গ'লে মায়া নামৰ এখন আলোচনী ওলাইছিলে আপোনালোকৰ মনত আছে নাই জানো মায়া নামৰ আলোচনী এখন আছিলে তো আমাৰ শিৱসাগৰে পুলকদা বুলি এজন দাদা TN পুলক অৰ্জুনগুৰি হয় দাদা আছিলে দাদাই কাম কৰে পবিত্ৰ মহিতা তাৰ হেৰি আছিলে তো আমি যেতিয়া ডিজি মিউজিকলৈ যাওঁ তাতেই তেওঁলোকে সেই তাৰ লিখি হেৰিবিলাক মানে ছেটিং কৰে এডিটিঙৰ কাম কৰে তো তেতিয়া কিছুমান মানে মানুহ আহে দাদাক লগ কৰিবলৈ তো প্ৰায় মানুহে গছ পুলি লৈ আহে দেখোঁ মানে প্ৰায় নহয় 2-এজনে গছ পুলি লৈ আহে তো গছ পুলি দাদাক যেতিয়া উপহাৰ দিয়ে দাদাই মানে বিৰাটে ভাল পায় আৰু দাদাই খালি এটা কথা কয় এই গছ পুলিটো ৰুই পেলাই তই ক'ত ৰুইছ কেনেকৈ ৰুইছ তই আপডাল তই কৰিব লাগিব আৰু তাৰ কাৰণে তোৰ দাদাই কিন্তু মই ঘেৰাৰ পইচা দিয়া দেখিছোঁ আকৌ আপুনি মই দাদাক যদি পুলি এটা উপহাৰ দিওঁ তেতিয়া দাদাই কি কৰে যিহেতু দাদাই মানে লৈনো কেনেকৈ ফুৰিব বা আৰু মহানগৰীখনত লগাবলৈতো জেগা নাই দাদাই কিন্তু লগাই দেই যিমানখিনি পাৰে লগাই যদি অত্যন্ত নোৱাৰে তেতিয়া সেই মানুহজনকে পইচা এটা দি দিয়ে যে আপুনি ঘেৰাটো ল'ব আৰু আপডাল কৰি পেলাই ডাঙৰ কৰি জীয়াই মোক এখন ফটো দিব সেই কথাটো মই কোৱা মই মানুহক দেখিছোঁ নিজ চকুৰে আৰু হয়ো আহেও কিছুমান মানুহ
সেই গছজোপাৰ ফটোখন লৈ বাইণ্ডিং কৰি আনি দাদাক দিয়াও দেখিছোঁ। এতিয়া দাদা ঘৰত থাকিব লাগে তেনেকুৱা ফটো বাইণ্ডিং কৰি আনি উপহাৰ দিয়া মই দেখিছোঁ মানে মই দেখিছোঁ। এবাৰ সোণাৰীত দেখিছিলোঁ তেনেকৈ তেখেতে সোণাৰী গেষ্ট হাউচত যেতিয়া দাদা আৰু আছিলে তেতিয়া তেখেতে আহি পেলাই 3 বছৰৰ পিছত সেই পুলিটোৰ ফটো 3 বছৰ নে 4 বছৰ বুলি কৈছিলে তেতিয়া তাৰপিছত দাদাক মানে সেই ফটোটো দিছিলে সেই বাইণ্ডিং কৰি আনি ফ্ৰেম কৰি আৰু তেতিয়া সেই বস্তুটো মই দেখিছিলোঁ নিজ চকুৰে। সেই তেতিয়া মই প্ৰগ্ৰেম চাবলৈ গৈছিলোঁ। জুবিনদাৰ বিয়াৰ স্মৃতি কেনেকুৱা ধৰণৰ আছে? বিয়াৰ স্মৃতি কাহিনীটো এনেকুৱা হ'ল মই বিয়া খাবলৈ গৈছিলোঁ। তাৰমানে আমি যিখন গাড়ী ভাড়াত লৈ গৈছিলোঁ গৈ পেলাই জুবিনদাৰ ঘৰ নাপালোগৈ, গাড়ী বেয়া হ'ল। তাৰমানে এই বিয়াত জ্বলা আৰু সেইটো জ্বলা যন্ত্ৰণা মানে আজিলৈকে মনত আছে আৰু। তাৰমানে তেতিয়া এম্বেচাডৰ আছিল, তাৰপৰা টাউনৰে আমাৰ ৱেইনচিট চলা এম্বেচাডৰ এখন আমি ভাড়া কৰি লৈ গৈছিলোঁ। আমি 4টা ল'ৰা গৈছিলোঁ, মৰাণৰ আছিলে, ডিব্ৰুগড় আছিলে, এনেকৈ আমি ৰাণা বুলি এজন ল'ৰা আছিলে ডিব্ৰুগড়, ৰাণা 2জন আছে, এজন বৰ ধুনীয়া গীটাৰিষ্ট, তেখেত নহয় তেখেত ছিনিয়ৰ, আৰু ৰাণা বুলি এজন আছিলে, সি মই এনেকৈ আমি 4টা গৈছিলোঁ গাড়ীত। তো সেই গাড়ী যিটো ল'ৰা আছিলে সি আমি মিলাই 4টা গৈছিলোঁ। গৈ পেলাই গাড়ীটোতো বেয়া হ'ল, বেয়া হ'লত মানে কি হ'ব আৰু একদম মানে কান্দিছোঁ মানে এনেকুৱাই গতি। বিয়া আমি নাপালোগৈ কিন্তু। তাৰপৰা আৰু গাড়ী মানে এনেকুৱা গাড়ীৰ ভিতৰতে শুই থাকিলোঁ। ৰাতিপুৱা আমি তেতিয়া 407 চলে, 407ত উঠি পেলাই আকৌ মেকানিক আনিছোঁগৈ, আনি পেলাই ভাল কৰি মেলি আহি ঘৰ পাইছোঁ প্ৰায় 11টামান বাজিলে, গুচি আহিলোঁ ঘৰলৈ। আপুনি বিয়া নাপালোগৈ। সেইটো এটা বিয়াৰ দিনাখনৰ বহুত ডাঙৰ হেৰি মানে আমি একদম পুৰা ইয়াৰ পৰা একদম ধুনীয়াকৈ কাপোৰ কানি নতুন কাপোৰ কানি পিন্ধি মেলি গৈছিলোঁ বিয়াত যাম আৰু। তেতিয়া চাগে মোবাইল ফোনো নাছিলে? তেতিয়া মোবাইল ফোন নাই, মোবাইল ফোন নাই, খবৰ এটা দি দিবলৈতো এতিয়া উপায় নাছিল তেতিয়া। নাই মোৰ হাতত নাই কিন্তু দেই, মই একজেক্টলি পাহৰিছোঁ। নাই 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 তেতিয়া নাই, নাই 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 লোৱা মোবাইল ফোন, নাই অহা নাই। আচ্ছা, মই আৰু অকণমান আগলৈ আহোঁ। জুবিন গাৰ্গ ফেন ক্লাব গোটেই অসমত গঠন কৰা হৈছিলে। এই জুবিন গাৰ্গ ফেন ক্লাব আপোনালোকে কি ধৰণে ইয়াত গঠন কৰিছিলে? আচ্ছা, জুবিন গাৰ্গ ফেন ক্লাবৰ শিৱসাগৰৰ যিটো কাহিনী, প্ৰথম যেতিয়া আৰম্ভ হৈছিলে, প্ৰথম মই নাই, মই প্ৰায় 15 চনৰ পৰা মই আহিছোঁ। যিহেতু মই তেতিয়া প্ৰায় মানে যদি ঘৰত অলপ দিন থাকোঁ, অলপ দিন বাহিৰতে থকা, মই খেলৰ সংক্ৰান্তত প্ৰায় খেল আৰু হেৰি ট্ৰেভেলিঙত মই প্ৰায় বাহিৰতে থকা হয়। তো সেই তেতিয়াৰ পৰা আপোনাৰ, আৰু তেতিয়া মোৰ গাড়ী ব্যৱসায়টো আছিলে। তো গাড়ীৰ লগত ধৰক মোৰ হেৰি কি কয় য'ত ত'ত যাবলগীয়াও হয় কেতিয়াবা, আৰু সেই তেনেকৈ মানে মই সিমান আৰম্ভণি, কিন্তু মোক খবৰ দিছিলে ধীৰাজ শইকীয়া নামটি এজন যুৱক, তেওঁ মোক খবৰ দিছিলে, তেওঁ আগৰ পৰা জানে। তাৰপিছত আমাৰ ইয়াতে ধীৰাজ শইকীয়া, ঋষি দুৱৰা, তাৰপিছত মানস দত্ত, নীলম, এওঁলোকে এই ৰিম্পুল দেউৰী, তেওঁলোকে এই জুবিন ফেন্স ক্লাবটো ইয়াতে মানে গঠন কৰিছিলে বুলি মই জানো প্ৰথম। আৰু তাৰ পৰাই আহি আহি এইটো দাদাই একদম লাষ্টলৈকে কৈ গ'ল। আমাৰ যিখিনি কাম, সেই কামখিনি দাদাই প্ৰায় জেগাতে কৈছিলে যে শিৱসাগৰৰ জুবিন ফেন্স ক্লাব বেষ্ট। সেইটো ইভেন তেখেতে মানে আমাৰ মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেও কৈছে। সেই গতিকে সেই আৰম্ভণিটোত মই নাই, কিন্তু 15 চনৰ পৰা বৰ্তমানলৈকে মই জড়িত হৈ আছোঁ। জুবিন দা কেতিয়াবা আপোনাৰ ঘৰলৈ আহিছিলে? আমাৰ ঘৰলৈ অহা নাই, কিন্তু আহিম বুলি তেখেতে কেইবাবাৰো প্লেনিং কৰিছিলে, 2বাৰ প্লেনিং কৰিছিলে। বিশেষকৈ মই এটা ব্ৰহ্মপুত্ৰ পৰিক্ৰমা কৰিছিলোঁ, প্ৰায় মানুহে জানে, যিহেতু কাৰ্গিলত যেতিয়া যিসকল শ্বহীদ হৈছিলে কাৰ্গিল যুদ্ধত, মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাই এটা ব্ৰহ্মপুত্ৰ পৰিক্ৰমা নামে শদিয়াৰ পৰা ধৰিলে এটা চাইকেল যাত্ৰা কৰিছিলোঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। তো যিহেতু ব্ৰহ্মপুত্ৰখন বৰ অসম গোটেই এণ্টায়াৰ মানে নৰ্থ ইষ্টক কভাৰ কৰে, তো সেইকাৰণে আমি এই ব্ৰহ্মপুত্ৰ পৰিক্ৰমাটো কৰিছিলোঁ আৰু নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। তো তেতিয়া যেতিয়া ৰংঘৰত আৰম্ভ কৰিছিলোঁ, ডেটটো দাদাই দিছিলে, আমুক দিনাখনেই পিছবেলালৈ শুভাৰম্ভ কৰ, আৰম্ভণি কৰ, মই যাম, মই থাকিম। মই ঠিক আছে হ'ব, আপুনি যেনেকুৱা হ'ব। সেই তেতিয়া আমাৰ ঘৰত সোমোৱা কথা আছিলে দাদা মানে
আবেলি চাহ খাম বুলি কৈছিলে কিন্তু কাহিনীটো এনেকুৱা হৈ গ'ল মই সেইফালে ৰেলীটোলৈ গুচি গ'লো ওলাই গুচি গ'লো দাদা মানে কিবা আলহী কোনোবা আহিলে তো সেইকাৰণে আমাৰ ঘৰত নোসোমালে তো তালৈ গুচি গ'ল দাদা কিন্তু আমাৰ ঘৰত আহিম বুলি নিজে কৈছিল সোমাম বুলি কৈছিল কথা দিছিলে তেওঁ আহিম বুলি তাৰপৰা আৰু এদিন সোমোৱা কথা আছিলে আগত প্ৰগ্ৰেমটো ক'ত আছিলে মাকুমৰ প্ৰগ্ৰেমটোতেই নেকি মানে আমাৰ ঘৰত সোমোৱা কথা আছিলে তেওঁ মানে মাছ খাম বুলি কৈছিলে বৰালি মাছ তাৰপিছত মই আৰু বৰালি মাছ আনি থৈছোঁ তাৰমানে চুঙাত বনাই খাব মানে বাঁহৰ চুঙাত তেওঁ সেইটো খুব ভাল পায় চুঙাত দিয়া মাছটো খৰিচা চৰিচা দি এনেকৈ হেৰি দি এই আদা পাত দি মেলি বনাই সেইটো তেওঁ ভাল পায় আৰু মোক কৈছিলে একচুৱেলি দাদাই কৈছিলে দাদাই মাছ হেৰি মাছ বনাবি বোলে খাব বোলে তাৰপৰা মই ঠিক আছে হ'ব সেইমতে মই সেই মানে দিচাংমুখৰ পৰা মাছ তেতিয়া জনৰাজীয়ান বুলি দাদা এজন আছিলে বহুত ধুনীয়া গান গায় যিটো তেওঁ জীয়াই আছিলে বহুত ধুনীয়া গান গায় জিতুল দা জুনিয়ৰ জিতুল বুলি কয় তো তেতিয়া সেই জনৰাজ দাক ক'লোঁ যে দাদা এই লেণ্ডফোনতে ফোন এটা কৰি খবৰ দিলোঁ দাদা বোলো এনেকৈ মাছ লাগে দুদিন আগত ঠিক আছে বোলে মই চাম বোলে তাৰপিছত সেইমতে মাছ পালে ৰাতিপুৱাই খবৰ দিলে মাছ পাই গ'লোঁ মানে মাছৰ বেপাৰী এজন আমাৰ ঘৰলৈ আহে প্ৰায় তেখেতৰ আগত কৈ পঠিয়াইছে মাছ লাগিলে লৈ যাবলৈ হ'ব তেতিয়া মই আকৌ গাড়ী বাইক মটৰচাইকেল লৈ গৈ মই লৈ আহিছোঁ আনি আৰু চুঙা কাটি বনাই মেলি একদম হেৰি কৰি থৈছোঁ আৰু পিছদিনাখন প্ৰগ্ৰেমৰ পৰা ঘূৰি যাওঁতে যাব আৰু যোৰহাটত প্ৰগ্ৰেম আছে যাতে মানে খাব কিন্তু তেওঁ মানে কাহিনীটো কি হ'ল সেইদিনাখন খুব গা বেয়া হ'ল তাতে গা বেয়া হ'লত মানে জ্বৰ উঠিলত তেওঁ কৰিলে কি ডিব্ৰুগড়ত ডক্টৰ লগ কৰি ডক্টৰক দেখাওঁতে দেৰি হ'ল তো তেওঁ যিহেতু ৰেষ্ট ল'বগৈ লাগিব তাৰপৰা মোক ক'লে কি তই মোক আগতে ফোন কৰি কৈ দিলে লেণ্ডফোনতেই তেতিয়া বোলে তই বনাই থবি আমি লৈ যাম বোলে যোৰহাটখন আৰু তই ওলাবি ময়ো গৈছিলোঁ মই লৈ গৈছোঁ গাড়ী লৈ সেয়াই আৰু সেই তেনেকৈ ধৰক সেই দুইটা মানে তেনেকৈ মানে ঘৰলৈ অহা নহ'ল মই আৰু এটা কথা সুধিম জুবিন দাক প্ৰথম লগ পোৱাৰ যিটো কাহিনী খুব ইণ্টাৰেষ্টিং বোলে কিবা জমনি হৈছিলে জিতুল দাৰ লগত যেতিয়া তেওঁ কিবৰ্ড বজাবলৈ আহিছিলে তেতিয়া কিবা এটা হৈছিলে কাহিনীটো তাৰমানে কাহিনীটো এনেকুৱা জিতুল দাৰ লগত যেতিয়া প্ৰথম কিবৰ্ড বজাবলৈ আহে নহয় তেতিয়া আমাৰ দাদাৰ যেতিয়া ৰুমত মানে মুখামুখি খানা একেলগে বনাই খায় আমাৰ দাদাৰ ৰুমটো ছিংগুল আছিলে ছিংগুল যদিও মানে অকণমান ডাঙৰ ধৰক 15 এনেকুৱা ৰুমেই হ'ব তাৰ বিচনা দুখন আছিলে খানাটো মানে ছাইডৰ এনেকুৱা বাৰাণ্ডা টাইপৰ কিটচেন এটা আছে তাতে বনায় তো মানে কাহিনী কি হ'ল দাদাই মাছ বনাই ভাল পায় মই কৈছিলোঁ মাছ মাংস দাদাই বনায় মানে চব্জি তো দাদাই এই তাৰ মানে কিটচেনৰ হেৰি পোহৰটো কম এই লাইটৰ পোহৰটো কম তাৰ আমাৰ দাদাই মানে পিঠাগুড়ি অলপ থৈ দিছিলে তো নিমখ বুলি পিঠাগুড়িকে দি থৈ গুচি গ'ল নহয় মাছৰ আঞ্জাত সেইটো এটা জমনি মানে প্ৰথম জমনি সেইটো আৰু সেই পিঠাগুড়ি দিয়ে বনালে মানে মাছ তাৰপৰা আৰু মইতো সোনকালে খাইছোঁ মই প্ৰায় আমি 12টা আগে খাইছোঁ দেই তাৰপিছত মই মাতি আছোঁ আৰু যে পাৰিম নে কি কৰিম ভাত তাৰপৰা অহা নাই তাৰপৰা তেওঁলোক নহয় মই টোপনি গ'লোগৈ তাৰপিছত আৰু তেওঁলোকে 12টামান বজাত মানে ভাত খাবলৈ মোক জগাইছে আৰু মই সেই বাথৰুমত মুখ চুখ ধুই ভাত খাওঁ মানে তেওঁলোকেতো বেজাৰ হাঁহি আছে কি হ'ল কাহিনীটো মই মুখত কিবা লাগি আছে নেকি মোলৈ তাৰমানে মুখামুখিকে তিনিওটা বহি লৈছে অকণমান বাথৰুমটো পিনে মুখখন হৈ আছো প্ৰায় মই মুখত কিবা লাগি আছে নি এখন আকৌ বাথৰুমখনৰ ভিতৰলৈ গৈ চাইছোঁ নাই এইটো লগা তাৰমানে তেহেঁতি ভাত গা মাৰিছে মই বাথৰুমটোৰ পৰা ওলাইছোঁ সেইটোৱে মানে জমনি আৰু চব আটা কি কয় সেই পিঠাগুড়ি হয় সি মানে লাইটৰ মুখত ধৰিব নোৱাৰিলে হেৰি চামুচ তাতে এইখন কি কয় এই লেক্টোজেনৰ টেমা চামুচখনে এখনে দিয়ে সেইটো নিমখ বুলি পিঠাগুড়িকে দিলে ভাবিছে ইমান ডাঠ কেলে হৈছে মাছৰ জোলটো ডাঠ হৈ গ'ল নাই পিঠাগুড়ি দিয়াৰ কাৰণে সেইটো এটা জমনি সেইটো প্ৰথম জমনি সেইটো জিন্দগী নাপাওঁ মই এতিয়াও কওঁ
পিঠাগুৰি মাছটো খাব লাগিছিলে না ৰস খাম ৰস যেতিয়া জুবিন দা ছিংগাপুৰ গৈছে তাৰ আগত কেতিয়া আপোনাৰ যোগাযোগ হৈছিলে তাৰ প্ৰায় তাৰ কেইদিনমানৰ আগতে মোলৈ এদিন মেছেজ কৰিছিলে হেৰি আপোনাৰ তাৰপিছত মই যিহেতু ভাদ মাহ মানে দেউতাৰ অসুখ কাৰণে মই নামঘৰলৈ যাওঁ তো আহি পাওঁতে প্ৰায় 11টামান বাজে কি কয় 10টামান বাজি যায় তো ভাগৰ লাগে আৰু দিনটো কামৰ হেৰিৰ পৰা ভাগৰ লাগে আহি আৰু চিধা গাটো ধুই আৰু মুখত ধুই মেলি শুয়ে দিওঁ তাৰপিছত প্ৰায় সেইদিনা 2টামান বজাৰ আগে মই বাহিৰলৈ উঠিছোঁ বাহিৰলৈ যাব লাগে মোবাইলটো এনেকৈ চুইচটো পিটিকি পেলাই লাইটটো চাওঁতে লাইটটো জ্বলাই নহয় চুইচটো দিবৰ কাৰণে মানে মোবাইলৰ হেৰিটো লাইট লৈ লৈছোঁ প্ৰথম গাঁৱতে দেখিছোঁ দেখোন মেছেজ আছে তেতিয়া মই বাহিৰলৈ গ'লোঁ বাহিৰৰ পৰা ঘূৰি আহি পেলাই কল কৰিলোঁ মই জানোৱেই নিশা তেওঁ থাকেই তাৰপিছত তাতে থকা ষ্টুডিঅ'ত থকা দাদা এজনে ধৰিলোঁ দাদাক দিছোঁ বোলে তাৰপৰা সেই দাদাইহে ক'লে আৰু বিশেষ একো নাই এই লংগুৱা অহা কথা আছিলে তেওঁ কিবা চাইট চাবলৈ তাকে মানে গাঁওবুঢ়া যিজনক সেইজনক মানে ক'বলৈ ক'লে পাৰ্মিশ্যনটো লৈ তো সেয়াই মই ঠিক আছে হ'ব ল'ম সেই তেতিয়াই মই দাদাক সুধিছিলোঁ আপুনি কি বাহিৰত যাব নেকি বোলে যাম মই বোলো দেহা বোলে উৰিহে যাম তথাপিতো এই হ'ব দে তই এইটো কৰি পেলাই মোলৈ ফোন কৰিবি বা মেছেজ দিবি সেইবুলি বেছি কথা নাপাতে ন আজিকালি মানে বেছি কথা নাপাতে আগতে অলপ যদি পাতি দিলে ফূৰ্তি ফাৰ্তা কৰিছিলে আজিকালি বেছি কথা নাপাতে কথাবিলাক লাহে লাহে কমাই দিলে তেওঁ যেতিয়া শিৱসাগৰ আহে আমি বহুতখিনি ফটোগ্ৰাফো দেখিছোঁ তেওঁ কহুগড় যায় বা বিভিন্ন স্থানত তেওঁ যায় আৰু আপোনালোকে জুবিন ফেন ক্লাবৰ ল'ৰাখিনিয়ে জুবিন দাৰ লগত বহুতখিনি গছপুলি ৰোপণ কৰিছিলে আমাৰ শিৱদৌলৰ চৌহদতে হওক বা বহুত জেগাত সেই এক্সপিৰিয়েঞ্চখিনি কওকচোন কেনেকুৱা কি ধৰণে আছিল দাদাই মানে কি হয় দাদাই আমাৰ ল'ৰাখিনিক এটা উপাধি দিছিলে এইটো ছ'চিয়েলিষ্ট মিছন মাহৰ যিটো প্ৰজেক্ট সেইটো দাদাৰ আৰু তাৰ প্ৰথম হেৰিটো কৰিছিলে ঋষি দুৱৰা আৰু মানৱজ্যোতি দত্ত সিহঁতিকেইটাই আৰু কোন আছিলে আৰু নীলম আছিলে সিহঁতিকেইটা আছিলে বুলি মই জানো আৰু যদি কোনোবা আছিলে মই নাজানো কাৰণ সেইদিনাখন মই নাই তো সেইদিনাখন মই গুৱাহাটীৰ পৰা আহি আছোঁ গুৱাহাটী নহয় মই বেলেগ ক'ৰবাৰ পৰা আহি আছোঁ সেয়া আলোচনা কৰি দাদাই ক'লে নাহৰ পুলি ৰুবি গোটেই জয়সাগৰ পুখুৰীটো ঢাকি দিবি বুলি এনেকুৱাকৈ নাহৰ পুলি ৰুবি আৰু সেই আৰম্ভণি কৰি দাদাই প্ৰথমতে মানে প্ৰথম গছপুলি ৰোৱাৰ হেৰিটো দাদাই প্ৰথমতে এটা একেচিয়া আৰু মধুৰি পুলি ৰুইছিলে এতিয়া মধুৰি পুলিটো জয়সাগৰ পুখুৰী পাৰত আপোনালোকে ৰুদ্ৰসিংহ পাৰ্কৰ সন্মুখত দেখিব এখন হেৰি আছে ৰিজৰ্ট আছে কি কয় এটা ৱাকিং জোন বনালে তাত বহুত ফলৰ পুলি আছিলে যিবোৰ ফল চৰাই চিৰিকটিয়ে খাইছিলে মানুহেও খাইছিলে তাৰ ভিতৰত সেই মধুৰিজোপাও আছিলে আৰু সেই মধুৰিজোপা কাটি দিলে ইতিমধ্যে সেইটো বনাবৰ কাৰণে কিন্তু তাৰ এটা আমাৰে কপাল ভাল সেই একেচিয়া গছজোপা এতিয়া আছে কিন্তু আৰু যিজোপা গছত আমাৰ এতিয়া ল'ৰাখিনিয়ে দাদা ঢুকুৱাৰ দিনাৰ পৰা যিদিনাখনলৈকে দাদাৰ মানে সকাম নহয় সেইদিনাখনলৈকে তাতে বন্তি প্ৰজ্বলন হ'ব ৰাতিপুৱা গধূলি আৰু আবেলি আমাৰ ল'ৰাখিনিয়ে তাতে পুৰণা স্মৃতিবোৰ সোঁৱৰণ কৰে আৰু কথা পাতে গান গায় আজিও আমি তাতে বন্তি প্ৰজ্বলন কৰি আহিছোঁ জুবিন দাৰ যিবিলাক গছ ৰুইছিলে সেইবিলাক এতিয়া ডাঙৰ হৈছে বহুত জেগাত হৈছে অকল শিৱসাগৰতে নহয় আমি ৰংঘৰত ৰুইছোঁ শিৱদৌলত ৰুইছোঁ বহুত জেগাত ৰুইছোঁ এইফালে চেপনৰ ল'ৰাখিনিয়ে কৰে চেপন জুবিন গাৰ্গ ফেন ক্লাব তো ডিব্ৰুগড়খিনি মই যিখিনিত পাইছোঁ সেইখিনি কৈছোঁ বাকী প্ৰত্যেক ডিষ্ট্ৰিক্টতো আছে যোৰহাটৰখিনি সেই তেনেকৈ মানে বহুত দাদাই গছপুলি ৰুইছে আৰু গছপুলি ৰুবলৈ শিকায় দাদাই অকল গছ পুলিটো ৰুলেই নহ'ব তাক আপডাল কৰাটোও শিকায় দাদাই আৰু দাদাই কয় তহঁতক পইচা পাতি দৰকাৰ হ'লে কবি দাদাই কাহানি মানে না নকৰে আৰু আমি লোৱা নাই কিন্তু দাদাই সদায় আমাক দিবলৈ বিচাৰে সকলোকে দিবলৈ বিচাৰে তেওঁ কিন্তু দিয়েও দেই সেইটো কিন্তু আমি নিজ চকুৰে দেখিছোঁ হাজাৰ হাজাৰ লাখ লাখ টকা দি দিয়ে নিজে লৈ যায় বেমাৰী
আৰু দাদাই মানে প্ৰকৃতিৰ লগত দাদাৰ ডাইৰেক্ট কানেক্ট এটা আছে আমি নিজেই মই কিছুমান হেৰি দেখোঁ দাদা মানে আগতে আমি দেখিছিলোঁ এই কাছৰ মুখত আঙুলি ঘূৰোৱা এইটোতো কলিজা লাগিব সেই কাছটোৱে মানে গম পাই যায় ই যে মোক কোনো অপকাৰ নকৰে সেই মানুহটোৰ বিষয়ে গম পাই যায় মানে এই যে কানেক্ট যিটো মানে আপোনাৰ কি বুলি কয় অসমীয়া শব্দটো মনলৈ অহা নাই আপোনাৰ সেই কানেক্টটো যিটো মানে জীৱ জন্তু প্ৰকৃতিৰ লগত আপোনাৰ আত্মিক সম্পৰ্ক সেইটো ফিলটো সেই বস্তুটোৱে জন্তুটোৱে বা প্ৰকৃতিয়ে গম পাই যায় অনুভৱ কৰিব পাৰে যে ই মোক অনিষ্ট নকৰে আপোনালোকে সেইকাৰণে চাবচোন দাদাৰ এতিয়া সমাধিৰ ওচৰত গৰুৱে আহিও গোটেই নিশাটো শুই আছে সেই গোটেই দিনে নিশাই গৰু শুই আছে তেনেকুৱা ভিডিঅ' ভাইৰেল হৈছে কাউৰী বহি আছে মানুহ হাজাৰ হাজাৰ মানুহে শ্ৰদ্ধাঞ্জলি জনাই আছে ফটোখনৰ সন্মুখতে বহি আছে ঘনচিকা এটা আহি তাতেই মৰিছে কাছটো সেইদিনাখন শুকান পুখুৰী কাছটো আপুনি ওলাই গৈছে গতিকে আৰু সাপ চাপ ধৰি থকাটো আপোনালোকে দেখিছে ভিডিঅ' দাদাই সেইটো সেই গাড়ীৰ ভিতৰত সোমোৱা সাপটো সেইটো দাদাই নিজে ধৰি দিছে বিষাক্ত সাপ পোৱালি হ'ল কিয় বিষ আছে কম আছে কিন্তু একেবাৰে মানে অবিষাক্ত নহয় মানে কম বিষাক্ত কিন্তু হ'লেওতো দাদাই ধৰি নি তাক মেডিকেলত নি ভেটেনেৰীত নি একদম ডক্তৰ লগাই ঘৰত তাক ঠিক ঠাক কৰি আকৌ হাবিত এৰিছে এনেকুৱা কিছুমান চিন আপুনি বিলিভ নকৰিব এতিয়া দাদাৰ ঘৰখনত যিমান জীৱ জন্তুটো আছে হেৰি আছে সেইবিলাকে কোনো মানুহক আজিলৈকে অপকাৰ কৰা নাই নহয় কোনো মানুহক আপুনি যাওক কুকুৰকেইটা গাত আপুনি যদি হাত বুলাই দিয়ে একো নকয় আপোনাক নেট জোকাৰি আপোনাক গাত পৰিহে দিব ৰাজহাঁহকেইটা হওক ভাটৌৰটো হওক বগলীটো হওক সেই তেনেকুৱা মানে বান্দৰটো সেই বান্দৰ এটা পালে সেইটো হেৰি হোৱা ঘা লগা বান্দৰ সেইটো নি পেলাই হস্পিটেলত থান ঠিক লগাই ডক্তৰ সেই আনি ঘৰলৈ ঠিক ঠাক লগাই সেইটো পঠিয়ালে সেইটোৱে আহি থাকে সেই তেনেকুৱা আছিলে মানুহটো আৰু সেইকাৰণেই আমি দাদাক ভগৱান বুলি কওঁ আৰু আমি দাদাক শিৱসাগৰ অনুৰাগীসকলে নাম দিছিলে ৰজা সেই কাহিনীটো কওকচোন কি ধৰণে কেনেকে তেওঁ মানে কি ধৰণে গ্ৰহণ কৰিছিল দাদাক আমি ৰজা উপাধি দিয়াৰ কথাটো আছিলে কি দাদাই যেতিয়া যায় নহয় আপুনি চাব দাদাৰ পিছত হাজাৰ হাজাৰ লাখ লাখ অনুৰাগী যায় কাৰ পিছত যায় ৰজাৰ পিছত লিডাৰৰ পিছত যায় ৰজাৰ পিছতহে যায় আমি সেইটোক দিছিলোঁ দাদাৰ নাই কি গুণ নাই দাদাৰ আপুনি এজন মানে গেলা গোন্ধোৱা ভিখাৰীয়ে হওক লেতেৰা পেতেৰাকে থকা হেৰিয়ে হওক সকলোৰ লগত দাদা মানে একদম আন্তৰিকতাই এই ইয়াৰ পৰা মুখৰ পৰা ওঠৰ পৰা নহয় ইয়াৰ পৰা কানেক্ট হয় দাদা আৰু সেইকাৰণে দাদাক চবেই মৰম কৰে শ্ৰদ্ধা কৰে আৰু ভয়ো কৰে আৰু সেই ভয় কৰা হেৰিটো হৈছে শ্ৰদ্ধা মৰম গতিকে সেই দাদাক আমি সেইকাৰণে ৰজা উপাধি দিয়া সেইটোৱে কাৰণ আৰু কেনেকুৱা কেনেকুৱা স্মৃতি আছে আপোনালোকৰ দাদাৰ সেই তেনেকুৱা সেইবিলাক আমি দাদাক সেয়া ৰজা উপাধি আৰু ভগৱান বুলি হেৰি আমি শিৱসাগৰৰ পৰা প্ৰথম কৈ দাদাই কোনো জেগাত কৈছেও মানে কয়ো লগৰবিলাকৰ আগত কেতিয়াবা আৰু মই এদিন ষ্টুডিঅ'তে শুনিছোঁ দাদাই কৈছে এই মানে এনেকৈ মোক দাদা আলহী এজনৰ লগত চিনাকি কৰি দিছিলে ষ্টুডিঅ'ৰ বাহিৰত মানে দেই ষ্টুডিঅ'ৰ বাহিৰতে এনেকৈ থিয় হৈ আছিলোঁ লেকচাৰ মাৰি আছিলোঁ দাদাই গাড়ী এখনৰ দৰ্জাখন খুলি পেলাই তাতে বহি আছিলে লেকচাৰ মাৰি থাকোঁতে কৈছে আৰু এনেকৈ তাৰপৰা কিবা এটা কথাত মানে অকণমান ফূৰ্তি লগা কথা এটা ক'লে হাঁহি উঠিলে তাৰপিছতে আৰু সেই মানুহজন সোমাইছে আৰু কথা পাতি মেলি তেতিয়া সেইজনে সুধিছে এখেত কোন হয় এনেকৈ আমি 4জনমান ল'ৰা আছিলোঁ তেতিয়া কৈছে শিৱসাগৰ সেই হেৰিবিলাক সেই মহত্ববোৰ মানে দাদাৰ ইমানেই হেৰি দাদাই মানে কাকো হেৰি নকৰে আপোনাৰ এই লগতে আছে বুলি মানে কিছুমানে যে কয় এই মানে উচনিচ দাদাৰ সেইটো নাই এতিয়া চাওক আপোনালোকেতো দাদাক পাইছিলে আৰু দাদাই যেতিয়া প্ৰগ্ৰেম কৰিছিলে বা বহুখিনি ক্ষেত্ৰত তেওঁৰ কিছুমান বেয়া গুণো আছিলে বহুতে সমালোচনা কৰিছিলে আপোনালোকে কেতিয়াবা কৈছিলে নেকি দাদা এইটো বেয়া এইটো নকৰিব এইটো আমি নাই কোৱা
আমি নাই কোৱা, কেলে নাই কোৱা, দাদাই যিটো কয় মুখৰ আগত কৈ থৈ আহে, পৰ পিছফালে কোৱা দাদা আদত নাছিলে। কাহানি লাগে আমি ক'বলগীয়া হোৱা নাছিলে, আমি খালি অকল এটাকে কওঁ, দাদাক আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আমাৰ ল'ৰাখিনি বিশেষকৈ মই বিশেষকৈ শিৱসাগৰখিনি ল'ৰাখিনিহে কথা কৈছোঁ দেই, মই বাকীখিনি কথা কোৱা নাই। আমাৰ শিৱসাগৰ ল'ৰাই কিন্তু দাদাক অকল এই শৰীৰটোৰ প্ৰতি যত্ন ল'ব, খোৱা বোৱাৰ যত্ন ল'ব, সেইখিনিহে বেছি কওঁ আমি। আৰু আমাৰ প্ৰায় ল'ৰাই মানে দাদাৰ কাৰণে যি টি লৈ যায়, আৰু দাদাই কিন্তু কাহানিও গ্ৰহণ নকৰাকৈ থকা নাই। কোনোবাই ধৰক 100 টকীয়া চাৰ্ট এটা লৈ যায়, টি চাৰ্ট এটা, দাদাই সেইটো কিন্তু পিন্ধি পাৰফৰ্মো কৰেগৈ আৰু 150 টকীয়া চাৰ্ট এটা গিফ্ট দিয়ে, দাদাই কিন্তু সেইটো পেলাই নথয়গৈ, পিন্ধে। কোনোবাই ঘৰত এই কিবা এটা বনাই নিলে সেইটো দিলেগৈ, কোনোবাই ক্ষীৰ বনাই নিলে সেইটো দিলে। এতিয়া মই দাদাই ভাল পায় কাৰণে মই চুঙা গাহৰি বনাওঁ, কেতিয়াবা চুঙা চিকেন বনাওঁ, দিওঁগৈ। বইল টাইপ আইটেমবোৰ দাদাই বেছি ভাল পায়, খুব স্পাইচিটো দাদাই বৰ হেৰি নকৰে। আৰু মছলা জাতীয় দাদা সেইটো খায়, মছলাও খায়, কিন্তু নাখায় বুলি নকওঁ। কিন্তু সেই মানে ঘৰুৱা হিচাপত ক'বলৈ গ'লে দাদাই মানে অকণমান ঘৰুৱা মছলাটো, আদা নহৰু পিঁয়াজ ৰচুন, আদাৰ পাত দিলে, এই মান ধনিয়া দিলে, একদম তেনেকুৱা টাইপ সেই বস্তুবোৰ দাদাই খায়। এতিয়া আপোনালোকে বনাই ভাল পায়, বনাই খুৱাইও ভাল পায়, খায়ো ভাল পায়, দাদা সেই গুণখিনি আছে। দাদাৰ লগত আচলতে তেওঁলোক গান যেতিয়া তেওঁ গায় বা আপোনালোকে বহুতখিনি কথা পাতে, আৰু কেনেকুৱা ধৰণৰ কথা হৈছিলে আপোনালোকৰ মাজত, বা ঘৰুৱা কথাবিলাক বাদ দিও তেওঁৰ আদৰ্শ বা তেওঁ কি ভাবে বা তেনেকুৱা জীৱন দৰ্শন সম্পৰ্কীয় কিবা তেনেকুৱা গধুৰ আলোচনাতে কেতিয়াবা কৰা হৈছে নি, বা তেনেকুৱা কিবা আছে নেকি? তেনেকুৱা বিশেষ হেৰি কৰা নাই দেই, কাৰণ বেছি সময়ো নাপাওঁতো। আৰু মই মুকলিকে কৈছোঁ, মই দাদাৰ লগত মানে কি হয়, যেতিয়া অনামিকা মায়া আশাৰ দিনত দাদাৰ লগত বেছি কথা নাপাতো, কাৰণ মানুহজনৰ লগত কথা পাতিবলৈ কি মানে মন এইকাৰণে নাযায়, কাৰণ মানুহজন চায়ে শেষ নহয়, হেঁপাহ পলাই চাবলেই নাপাওঁ মানুহজনক। মোৰ যিটো ভোক জুবিন গাৰ্গৰ প্ৰতি, সেই ভোকটো মানে শেষেই নহয়। ফটো তুলিবলৈ যোৱা বা কিবা এটা সোধা বা কিবা এটা দাদাক কুৱেশ্যন কৰাৰ সেইটো মোৰ খুব কম থাকে। মানে মই মানুহজনক চায়ে শেষ নহয়, মানে কিছুমান মানুহৰ প্ৰতি তেনেকুৱা এটা হেৰি হয়, আৰু সেই বস্তুটো দাদাৰ আঙুলিকেইটা চাই থাকোঁ, আঙুলিকেইটাই মানে এনেকুৱাই লাগে যেন একদম এই আঙুলিকেইটাই যেন মানে আঙুলিকেইটাক লৈয়ে মই বেলেগ এটা ধাৰণা কৰি পেলাওঁগৈ একদম। ধৰক মুখমণ্ডলটো চাই থাকোঁ, এদিনটো তেনেকৈ চাই থকাৰ কাৰণে দাদাই ক'লে, কি চাই আছ তই অথনিৰ পৰা মুখলৈ বোলে? নাই এনেই চাইছোঁ আকৌ, আপুনি আৰু বোলে চেলিব্ৰিটি মানুহ নহয়, এইবোৰ ডাইলগ নামাৰিবি, তেওঁ নিজকে কেতিয়াও চেলিব্ৰিটি বুলি কাহানিও ভবা, তেওঁ কাহানিও মই মাতি মানুহ, তেওঁ সেইটোৱে ডাইলগে, মই মাতি মানুহ ভাই। মই এতিয়া আপুনি উল্লেখ কৰিছিলে যে জুবিন দাৰ লগত আগতে থকা মানুহখিনি সলনি হ'ল, পিছত বেলেগ মানুহ আহিলে, এই মানুহখিনিৰ মাজত আপুনি আকাশ পাতাল পাৰ্থক্য দেখিছিলে, এই কথাখিনি মই আকৌ আপোনাৰ পৰা তাৰমানে ধৰক জুবিন দা যেতিয়া প্ৰথম উঠিছে আৰু ৰপচন দাহেঁত, আপোনাৰ দাহেঁত, জয়ন্ত দাহেঁত, এইবোৰ মানুহে এটা টিম হৈ কাম কৰিছিলে। মানে আপোনাৰ যদি ৰপচন দায়ে আপোনাৰ জুবিন গাৰ্গৰ ফেমিলিটোৰ ঘৰৰ খবৰো ৰাখিছিলে, জুবিন দায়ো কিন্তু তেওঁলোকৰ ঘৰৰ খবৰ ৰাখিছিলে, এতিয়াও ৰাখে, কিন্তু সেইবিলাক মানুহৰ। কিন্তু তাৰপিছত এই মানুহবিলাকক কেইজন মানে অংক কৰি কিছুমান সোমাইহি নহয় কালপিত, এই সোমাই সেই ভাল মানুহখিনিক দাদাৰ পৰা আঁতৰাই এতিয়া তেওঁলোকৰ অধিপত্যটো বহুৱাই দিলে, যিটো কাৰণে আজি মৃত্যুৰ এটা কাৰণ হৈছে সেইটো। সেই মানুহখিনি যদি আজি থাকিলেহেঁতেন নহয় দাদা, আৰু মানে তেওঁ প্ৰকৃত কেয়াৰ লোৱা মানুহখিনি আঁতৰি গ'ল, স্বাৰ্থ মানে চাই পিনি থকা মানুহখিনি তেওঁৰ লগত থাকিলে। মই এইটো নকওঁ যে আজি ৰাজা দা, দিগন্ত দা, এইসকল চান্দনা, এইবিলাক ভাল মানুহ, হেন্সৰ যিকেইজন ভাল মানুহ, কিন্তু ভাল মানুহৰ মাজতো দুই এটা কালপিত সোমাই গ'ল।
এতিয়া যেনেকৈ সিদ্ধাৰ্থ গম পালে, শেখৰ, এইবোৰ মানুহে দাদাৰ মানে শেখৰটোতো অকণমান মানে এবাৰলৈ ৰ'বও পাৰি, কিন্তু সিদ্ধাৰ্থটো দেখিলেই গোটেইখন দাদাক। মই আৰু এটা কথা মই জানিব বিচাৰিম, শিৱসাগৰত এবাৰ সিদ্ধাৰ্থৰ লগত আপোনালোকৰ কিবা এটা সংঘাত হৈছিল, কিহৰ কাৰণে কি ধৰণে হৈছিল? তাৰমানে কথাটো এনেকুৱা, যিমানেই আমি আপোন নহওঁ কিয় আমি দাদাক কাহানিও পাৰ্চনেলি আমি ডিষ্টাৰ্ব নিদিওঁ। দাদা যেতিয়া ৰেষ্ট লৈ থাকে আমি দাদা ৰুমৰ আগত গৈ পিং পিং পাং পাং কৰি নাথাকোঁ, আমি বাহিৰত বহি থাকোঁ, না মেনেজাৰক কওঁ, না হেণ্ডছকেইটাক কওঁ, না ড্ৰাইভাৰটোক কওঁ। আমি জানো দাদা সদায় নিশা উজাগৰে থাকে, তেওঁ উঠা সময় হৈছে 2টা 3টা 4টা, এইকেইটা সময়তে উঠিব, আমি সেইটো সময়তে যাওঁ। আৰু আমি যোৱাৰ আগত মেছেজো কৰোঁ, তেতিয়া দাদাই টাইমত 4টামান বজাত আহিব। 4টা বজাৰ পৰা তেওঁ নিশা 12টা 1টালৈকে হাৰেই থাকে, মানুহক টাইমেই দিয়ে যিমান যায়। ফোন চোন আপোনাৰ হেৰি কৰিব দিব, এই কি কয় ফটো মাৰে, গিফ্ট লৈ যায়, কোনোবাই ছবি লৈ যায়, কোনোবাই কাৰোবাৰ গা ভাল নাই হেৰি লৈ যায়, মোহাৰি তাৰমানে অনুৰোধ জনাই গৈ যে মোক আৰ্থিকভাৱে সহায় কৰা। আমিও কৈ দিওঁ দাদাক, দাদা এই আহিছিলে এনেকৈ পঢ়া শুনাৰ কাৰণে, ঠিক আছে হ'ব, সুধা কি কি প্ৰব্লেম আছে, হ'ব সেই এডমিশ্যনৰ পইচাটো মই দি দিছোঁ। তেনেকুৱা আমি দেখিছোঁ, গা ভাল নাইকিয়া মানুহ, কেঞ্চাৰ মানুহ যায়, দাদাই পইচা দি দিয়ে, বা ডক্টৰৰ লগত কথা পতা দিয়ে, ডাইৰেক্ট ডক্টৰৰ ওচৰলৈ যায়, ফোন কৰি দিয়া, ফোন কৰি ডক্টৰক দি দিয়া, আৰু সেইমতে গৈ পেলাই দাদাই পে'মেণ্ট পাতি কৰি দিয়ে। তেনেকুৱা এইবিলাক বস্তু আমি নিজে দেখা। আমি কিন্তু দাদাক কাহানি জগাই পেলাই বা ফোন মাৰি এনেকুৱা নকৰোঁ। তো আৰু দাদাই সদায় আমাক কিন্তু ৰখাই দেই, তহঁতি ভাত খাই যা, তহঁতি খা, কি খা, এইটো নকয় যে আমুকে খা, সেইটো কৈ নিদিয়ে, কিন্তু যি খাওঁ খা, লাগে তই মদেই খা, লাগে তই ভাতেই খা, লাগে তই মাংসই খা, যি খা খাই যা মুঠতে। ইয়াৰ লগত ঘটনাটো কি হৈছিল? ইয়াৰ লগত ঘটনাটো কি হ'ল, সেইদিনাখন আমি মিছন চাইনাৰ মানে শিৱসাগৰ জিলাত আমি হেৰি কৰি আছিলোঁ, প্ৰমোচনৰ যিটো টীম, সেইটো টীম আছিলে, টিডিপ চিডিপ সিহঁতি চব আছিলে দেই, আমাৰ গৰিসাগৰ টিডিপ চিডিপ গোটেইখিনি আছিলে, গোটেই টীমটো আছিলে। তো আমি ঘূৰি মেলি আহিলোঁ, দাদাই ক'লে যে তহঁতি ৰহ একেলগতে লাঞ্চ কৰি যাবি। নহয়, তলৰ পৰা দাদাক আমি ওপৰত থলোঁগৈ, ৰুমত সোমোৱাৰ লগে লগে আৰু হেৰি ল'ৰাটোৱে দৰজাখন খুলি দিছে, দাদা সোমাইছে, আমি কৈছোঁ দাদা আমি যাওঁ, আপুনি ৰেষ্ট লওক, এই ৰহ লাঞ্চ কৰি যাবি, কি কয় ডিনাৰ কৰি যাবি। তাৰপিছত আমি আকৌ দাদাক কাহিনী উল্টাই নকওঁ যে দাদা নাই নকওঁ, কওঁ এবাৰ বা দুবাৰ কওঁ, তাৰপিছত আকৌ ক'ব দাদাই কয় মানে, এই নহয় বহ ৰহ, এই ৰুমতে বহ, ক'লে নহয়। তো আমি ৰুমতে বহিলোঁ, তাৰপিছত দাদা ওলালে ফ্ৰেছ ফ্ৰেছ হৈ, হাফ পেণ্ট পিন্ধি, আমি 4টা ল'ৰা আছিলোঁ। তাৰপৰা আমি দাদা ফ্ৰেছ হৈ ওলালে, গ'লোঁ ৰেষ্টুৰেণ্টলৈ দাদাৰ লগত, গ'লোঁ ৰেষ্টুৰেণ্টত। তাৰমানে ৰেষ্টুৰেণ্টৰ বিল্ডিংটো আৰু হোটেলৰ বিল্ডিংটো 2টা বেলেগ বেলেগ। তো আমি নামি পেলাই ৰেষ্টুৰেণ্টৰ বিল্ডিঙত সোমালোগৈ। ৰেষ্টুৰেণ্টৰ বিল্ডিংটোত আমি কেবিন, দাদাই ক'লে যে কেবিন আছে যদি কেবিন লওঁ, আমি কেবিন এটাত সোমালোঁ। তো ই গৈ সিদ্ধাৰ্থই গৈ পেলাই আমাক মানে বৰ বেয়া শব্দ এটা কৈ পেলাই তহঁতি ইয়াত কেলৈ বহি আছে সেই বুলি ক'লে। তাৰপিছত এই মোৰে ভাইটি এটা ধীৰাজে মানে উভতি ধৰিলে, কাক কথা কৈছে, একদম থিয় হৈ। সি মানে আকৌ সেই শব্দটো মাতি পেলাই সি মানে ক'লে তোকে কৈছোঁ, তহঁতক কৈছোঁ। মই কিনাৰতে আছিলোঁ, জাৰটো আছিলে চিচাৰৰ, মই জাৰটো লৈ পেলাই মাৰ মাৰি দিলোঁ। মাৰ মাৰি দি মানে এনেকৈ মাৰি দিওঁতে মানে বাঁহতে জাৰটো মাৰি দিওঁতে দাদাই হাতখন পাতি ধৰিলে, দাদাৰ হাতখনৰ এইডোখৰত লাগিলে মোৰ হাতখন, জাৰটো মোৰ হাতৰ পৰা ওলাই পৰি গ'ল মানে চিচাৰ হেৰিত, ভাগি গ'ল। তাৰপিছত দাদাই ক'লে বহ, তাৰপৰা তাকো ক'লে তই যা, মই মাতিছোঁ বোলে তই যা। তাৰপিছত পৰিৱেশটোতো বেয়া হৈ গ'ল। তাৰপিছত দাদাই বোলে ব'ল ৰুমলৈ যাওঁ ব'ল, তাৰপৰা ৰুমলৈ আহিলোঁ, তহঁতি বহ, বহিলোঁ। পিছত গম পাইছোঁ দাদাই তাক মানে ৰুমত গৈ গালি পাৰিছে। দৰজাখন, তাৰ ৰুমটো দাদাৰ এটা ৰুম এৰি ইটো ৰুম আছিলে, দৰজাখন খোলা আছিলে। তো সেই হেৰিকেইটাই মানে ৰুম বয়কেইটাই শুনিছে মানে, তাৰে এটাই কৈছে তাক গালি পাৰিছে।
সেইটোৱে কাহিনী তাৰ পিছদিনাখন মানে আমি আমাৰ গোটেই ল'ৰাখিনিয়ে গম পাই যেতিয়া গ'ল পিছদিনাখন তাক মানে ওপৰৰ পৰা পেলাই দিয়া কথা চব খঙত তাক ফেব্ৰুৱাৰী পাতি তাক মাৰিম মানে চব মানে খং আছে কাৰণ শব্দ যিটো ক'লে ধৰক এনেকুৱা হয় না এতিয়া কিছুমান আহে বহুত দূৰ দূৰৰ পৰা আহে নহয় ল'ৰাবোৰ চাৰিঙৰ পৰা আহে দিচাংমুখৰ পৰা আহে আৰু সেইবিলাক কিহৰ কি স্বাৰ্থত আহে দাদাই তেলৰ পইচা দিয়ে নে কি দাদাৰ পৰা পইচা পাম বুলি আহে নে কিনো দাদাক ভাল পায় অন্তৰৰ পৰা ভাল পায় আৰু দিনে নিশাই কাম কৰে সেইবোৰ ল'ৰাই গছ পুলি ৰুৱে তেজ দিয়ে আমি ইয়াৰ পৰা গৈ গৈ মাজুলীত আমি হেৰি বানপানীত মানুহ উঠি থকা মানুহক আমি হেৰি দিছোগে ৰেচন দিছোগে ইয়াৰ পৰা এই দিচাংমুখ কোঁৱৰপুৰ বানমুখ এইবিলাক জেগাত আমি ৰেচন দিছোগে 100 মানুহক ৰেচন দিছো জুবিন ফেন্স ক্লাব বুলিয়েতো দিছো দাদা পাতো আমি পাতি পইচা লোৱা নাই আমি নিজৰ মাজতে শ্বেয়াৰ কৰি পেলাই হেৰি কৰিলো আমাক কোনোবাই ভাল পায় কোনোবাই ধৰক চাউল 5 কেজি দিছে কোনোবাই দাইল 1 কেজি দিছে তহঁতি দিবলৈ গৈছে মোৰ ফালৰ পৰা মই এইটোকে দিছো আমিতো কাৰো পৰা খুজি লোৱা নাই আমি সেইটো সময়ততো আমি চাকৰি তাকৰি নাছিলে আমিতো প্ৰায়খিনি ষ্টুডেণ্টে আছিলে তো 2-1 বাহিৰে তো সেই তেনেকৈ মিলাই মিলি আমি 100 মানুহক আমি ৰেচন দিছোগে হেৰি কৰিছোগে ধুনীয়াকৈ মানে খাব পৰাকৈ গোটেই পৰিয়ালটোৱে খাব পৰাকৈ 2-3 সাঁজ খাব পৰাকৈ আমি সেই বস্তু দিছোগে তো দাদাই এইবিলাক কথা মানে আমাক বিৰাট ভাল পায় আৰু সেইকাৰণে দাদাই মানে কয় আৰু সেইকাৰণে দাদাই কিছু কিছু জেগাত কৈছে যে শিৱসাগৰ জুবিন ফেন্স ক্লাবটো বেষ্ট মই ভাল পাওঁ মানে তাহাঁতি একচুৱেলি তাহাঁতি ছ'চিয়েলিষ্ট হয় এতিয়া চাওক জুবিন দা ছিংগাপুৰ গ'ল এটা অনাকাংক্ষিত খবৰ আমাৰ মাজত আহিলে আৰু বৰ্তমান সময়ত যদি কথা কওঁ যে এই ঘটনাৰ লগত জড়িত মানুহখিনিক গ্ৰেপ্তাৰ কৰাই হওক বা তেওঁলোকক জুবিন দাৰ যি মৃত্যুৰ ৰহস্য সেই ৰহস্যটো কি ধৰণেনো হ'ল গোটেই কথাখিনি পোহৰলৈ অনাৰ লগতে সেই মানুহখিনিক গ্ৰেপ্তাৰ কৰা বা এনেকুৱা দাবী কিছুমান উত্থাপন হৈছে আৰু সেইটোক লৈ সমগ্ৰ অসম এতিয়া উত্তাল হৈ আছে আপুনি কি ক'ব এই সম্পৰ্কত প্ৰথম কথা হ'ল তেখেতক পৰিকল্পিতভাৱে হত্যা কৰা এই পৰিকল্পনাটো এতিয়াৰ নহয় এই পৰিকল্পনাটো আজি মোৰ সন্দেহ এই পৰিকল্পনাটো প্ৰথম যিটো মিত্তাল বোলা মেনেজাৰ আছিলে সি যোৱাৰ পিছৰ পৰাই এইটো পৰিকল্পনা হৈছে তাৰ পিছত মানে লাহে লাহে সিয়েই সিদ্ধাৰ্থক মানে তাৰপিছত সিদ্ধাৰ্থ আহিছে আৰু সিদ্ধাৰ্থই এটা কথা আমি কিছুমান কথা আমি দেখোঁ দাদাই সিদ্ধাৰ্থই যদি কিবা ফাইল এটা চাইন কৰাবলৈ আনে নাই দাদাই চকুমুদি চাইন কৰি দিয়ে নাচায় আৰু কাগজত সি কৈ দিয়ে হৈ যায় তাত লাগে 10খন কাগজ চাওঁ তাত যদি প্ৰপাৰ্টি উইল এখনো চাইন কৰি লৈ যায় দাদাই নাজানে মানে ইমান বিশ্বাস কৰিছিলে অবভিয়াছলি বিশ্বাস কৰিব কাৰণ সি মেনেজাৰ হয় ভাই 24x7 কোনে দিব সিয়েতো দিব বৰ এবচেঞ্চত সিয়েতো দিব লাগিব তাক নিজৰ ভায়েকতকৈ বেছি মৰম কৰিছিলে মই ইমানটোৱে জানো দাদাই সিদ্ধাৰ্থই যিটো পেণ্ট পিন্ধে দাদাই যদি 10,000 টকীয়া পেণ্ট এটা পিন্ধে না 5,000 টকীয়া তাকো সেইটোৱেই দিয়ে সিদ্ধাৰ্থই ৰেঞ্জাৰ চাইকেল এখন লৈ প্ৰথম দাদাৰ অফিচত আহিছিলে ষ্টুডিঅ'ত আহিছিলে আৰু এতিয়া সি কোটি 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 মালিক তই ক'ৰ পৰা পালি ইমানখিনি পইচা তই ক'ৰ পৰা পালি তই যদি দাদাৰ এগেইনষ্টত 2 নম্বৰ কৰা নাই তই কেনেকৈ পালি তই আজি বটলিং প্লেণ্ট তোৰ 2-3টাকৈ বটলিং প্লেণ্ট কেনেকৈ হ'ল তোৰ তাতোতকৈ ডাঙৰ কথা কি দাদাৰ গানৰ যিটো ৰয়েলটি মানে পায় এমাহত প্ৰায় 5 পৰা 7 লাখ টকা ৰয়েলটি আহে সেই ৰয়েলটি পাৱাৰ জুবিন গাৰ্গৰ এবচেঞ্চত এতিয়া কোনে পাব জানেনে কোনে পাব লাগে আপুনি যদি এতিয়া মই ঘৰখনৰ ডাঙৰ মোৰ পৰিয়ালৰ মই মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰাটো মোৰ এবচেঞ্চত মোৰ এই প্ৰপাৰ্টি পাৱাৰ অফ এটৰ্নি কোন হ'ব মোৰ শ্ৰীমতী হ'ব শ্ৰীমতী এবচেঞ্চত কোন হ'ব মোৰ ল'ৰা ছোৱালী হ'ব এতিয়া কোন হৈছে জানেনে এতিয়া বৌ হোৱা নাই নহয় পাৱাৰ অফ এটৰ্নি নামেই নাই এতিয়া মিত্তাল আৰু হৈছে সিদ্ধাৰ্থ হৈছে গতিকে এইটোতো অবভিয়াছলি পৰিকল্পনা হ'বই লাগিব এইটো একেদিনাইতো চাইন কৰাই লোৱা নাই পাৱাৰ অফ এটৰ্নিটো আৰু এতিয়া দেখিছে জুবিনদাৰ BSNLৰ ফোনৰ নাম্বাৰটো সি তাৰ নামলৈ হেৰি কৰিবলৈ ডকুমেণ্ট
হেৰি দিছিলে সেইবিলাক কথা ওলাই আছে আমি ভাবিছোঁ যে অসম চৰকাৰে এই সন্দৰ্ভত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰিব অসম চৰকাৰে কৰিব লাগে এইটো হয় কিন্তু অসম চৰকাৰৰ যিজন প্ৰধান তাৰমানে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰধানটো তো মুখ্যমন্ত্ৰী পৰিয়াল আৰু এই কানু কি কয় শ্যাম কানুৰ পৰিয়াল একে নলীয়ে পানী যোৱা আমি যিমানটোলৈকে জানো কাৰণ ভাস্কৰজ্যোতি মহন্ত তেখেতৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত এজন উচ্চ আৰক্ষী বিষয়া আৰু বৰ্তমান অসম মাননীয় মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ মুখ্য দায়িত্বত আছে গতিকে এটা ঘৰুৱা সম্বন্ধ আছে গতিকে ঘৰুৱা সম্বন্ধ ককাইক ভাইক সম্বন্ধ আৰু অভিয়াছলি CM-এ এইটো মানে ইয়াক এই কালপিতটোক বচাবলৈ চেষ্টা কৰি আছে আপোনাৰ ফালৰ পৰা কি আহ্বান জনাব মোৰটোতো আহ্বান চিধা কথা মোৰ প্ৰথম আহ্বানটোৱে হৈছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ আৰু শেখৰ এই তিনিজনকতো গ্ৰেপ্তাৰ কৰিব লাগেই গ্ৰেপ্তাৰ কৰি একদম ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব লাগে আৰু উচিত শাস্তি দিব লাগে 1 নম্বৰ 2 নম্বৰতে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সেই জাৰ্ণিটোত সেই বুথখনত থকা গোটেইকেইজন যিকেইজন আই উইটনেছ সেইকেইজনকো এই তদন্তৰ আওতালৈ আনিব লাগে 2 নম্বৰতে 3 নম্বৰতে এতিয়া যিসকলে দাদাৰ এই পৃথিৱীৰ পৰা মেলা নিমেগাৰ পিছত এই সিদ্ধাৰ্থৰ শ্যাম কানুৰ দুখ খুচৰি আছে আমুক কৰিছিলে মোক তামুক কৰিছিলে মোক কৈ আছে তেহেঁতকো আনিব লাগে কাৰণ চাওক আপুনি পইচা লোৱাটো যিমান অপৰাধ দিয়াটো সিমান অপৰাধ ঠিক তেনেদৰে আপুনি অপৰাধ লুকুৱাই থোৱাটো সিমান অপৰাধ অপৰাধীতকৈ বেছিহে অপৰাধী হয় তেওঁলোক গতিকে এই কোচ ছিংগাৰকেইজনীয়ে যে গাই বাই আছে আৰু কোনোবা কেইটামানে যে গাই বাই আছে এই ফ্ৰেণ্ডছ ক্লাবৰ কেইটামানে দাদাৰ বাৰ্থডে 50 বছৰ বাৰ্থডেটোত সি আমুকলৈ ফোন কৰি 3 লাখ টকা বিচাৰিলে বাৰ্গেনিং কৰিলে 1.5 লাখ টকা দিলে আকৌ আমুকলৈ ফোন কৰিলে গাই আছে যে আৰু এইবোৰ স্ক্ৰীনশ্বটবোৰ উলিয়াই আছে যে এইকেইটাকো আনিব লাগে যিহেতু তেহেঁতি জানে এইবোৰ কথা আগতে ঠিক আছে তহঁতক এছ'চিয়েশ্যন এখনৰ সভাপতি সম্পাদক পাতি দিলে তহঁতি ছেটেল কৰিব পৰা নাই গোটেই জিলাবিলাকৰ সভাপতি সম্পাদকলে তহঁতি আলোচনা কৰ মাত এক্সিকিউটিভ বহা গোটেইখিনি এটা টিম হৈ দাদাক ক বক ক কেলে নকৈছিলি কি স্বাৰ্থত নকৈছিলি কিবা এটাতো তহঁতৰ স্বাৰ্থ আছে তহঁতি কথা কোৱা নাই কোনে বাধা দিছিলে দাদাই বাধা দিছিলে নি বৌয়ে বাধা দিছিলে নি স্পষ্ট কৰ তহঁতি মোৰ কথা হ'লে এইটো চিধা কথা আৰু যিকেইজন মানুহে ভিডিঅ' কৰিছে তাত পানীত যেতিয়া দাদা ভাগৰত মানে ওপৰত দেখিছোঁ বমি কৰিছে হেৰি কৰিছে যিবিলাক আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ ওচৰত এইটো জেড ভিডিঅ' আছে তেওঁলোকে এই আজি এটুকুৰা এপিছড ষ্টাইলত দি আছে ডেট মিনছ কি তাৰমানে তোমালোকে কি বুজাব গৈছা যে তোমালোকে এইটো এপিছড বনাইছা দাদাৰ মৃত্যুটোৰ লৈ তোমালোকে মানে হেৰি কৰিছা ল'ৰা ধেমালি কৰিছা এতিয়াতো বিশ্বই গম পালে যে জুবিন গাৰ্গ কি হয় শেষত মই আশা কৰিম যে জুবিন দাৰ যি আচলতে এই ঘটনা যিটো দুৰ্ঘটনা হ'ল তাৰ অপৰাধীয়ে শাস্তি পাওক জুবিন দাই ন্যায় পাওক সেইটো বিচাৰিম নিশ্চয় নিশ্চয় বিচাৰিম আৰু আমি এতিয়া এই যুঁজখন যুঁজিছোঁ এনেকুৱা এটা শক্তিশালী মানে দলৰ এগেইনষ্টত আমি যুঁজিছোঁ যাৰ ওচৰত আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে পলিটিকেল পাৱাৰ আৰু যাৰ ওচৰত আছে মানি পাৱাৰ আৰু যাৰ ওচৰত আছে ফিজিকেল পাৱাৰ মানে মই প্ৰশাসনৰ কথাই কৈছোঁ ডাইৰেক্টলি মানে এতিয়া আপুনি চব আন্দোলনবোৰ এনেকুৱা কৰিছে তেহেঁতি ঘৰৰ ভিতৰৰ পৰা গৈ ল'ৰা উলিয়াই আনিছেগৈ গেটৰ ভিতৰত থকা ল'ৰা ধৰি নি জেলত ভৰাইছে হেৰি কৰিছে হয় যি কি নহওক সেইখিনি কথা আমি যিহেতু জুবিন দাৰ ব্যক্তিত্ব বা জুবিন দাৰ লগত আপোনাৰ যিখিনি সম্পৰ্ক বা আমি আপোনাৰ লগত কথা পাতিছোঁ আমি ভাবিছোঁ যে জুবিন দাৰ বিষয়ে নজনা কথাখিনি মানুহে জানক বা গানৰ জৰিয়তে জুবিন দাক মানুহে পাইছে তাৰ অন্তৰালটো জুবিন দাৰ মানুহজনো কেনেকুৱা আছিল বা জুবিন দাই কেনেকুৱা কাম কৰি ভাল পাইছিল সেইখিনি কথাও মই জনাৰ প্ৰয়াস কৰিছোঁ আৰু সদৌ শেষত যিহেতু আপুনি জুবিন দাক লৈ জুবিন দাৰ মৃত্যুৰ পিছত আপুনি নিজে ব্ৰত খাটিছে
তেওঁ অন্ত্যেষ্টিক্ৰিয়াও কৰাৰ পাছত আপুনি ধৰি লওক শ্ৰাদ্ধ আপুনি ৰাজ্য শ্ৰাদ্ধ আপুনি ঘৰতে পাতিব কেনেকুৱা ধৰণে সেই পৰিকল্পনাখিনি কৰিছে দাদাৰ যেতিয়া চিতাপ তোলে যিহেতু তাত VVIP যথেষ্টখিনি আছিলে তো সেইটো সময়ত আমি ছাইডত আছিলোগৈ সেইডোখৰত VIPৰ কিছুমান হেৰি থাকে তো আমি যোৱা নাছিলোঁ আৰু নালাগে বুলিও কৈছিলে তো আমি পিছত যেতিয়া তেখেতসকল CM এনেকৈ বাকী VVIPখিনি গ'ল আমি গ'লোঁ আমি গৈ পেলাই আমাৰ শিৱসাগৰৰ মোৰ ভাইটি ঋষি আৰু মই তাৰপিছত টংলাৰ ভাইটি এটা তাৰপৰা গুৱাহাটীৰ চুমিমলি ভণ্টি এজনী আৰু আপোনালোকে জানে গোটেই কাৰ্যটো পৰিচালনা কৰিছিলে আমাৰ অসম গৌৰৱ গীতিমালা বাইদেৱে তেখেতে গোটেই কামখিনি চোৱা চিতাৰ তদাৰকৰ গোটেই পৰিচালনা তেখেতে কৰিছিলে আমি তেখেতৰ লগতে তেখেতসকলৰ লগতে সহায় কৰি যিমানখিনি পাৰোঁ গোটেইখিনি কৰিছোঁ আৰু শেষত যেতিয়া অস্থি আমি পানী ঢলাৰ পিছত অস্থি বাইদেৱে ভৰাই হেৰি কৰিছিলে আমি কলহী গাড়ীত তুলি দিলোঁ গাড়ীত তোলাৰ পিছত পানী মাৰি চফা কৰাৰ পিছত সেই শেষ বন্তিগছি ময়ে জ্বলাইছিলোঁ আৰু ধূপ আমি গোটেইখিনিয়ে মিলি সেৱা কৰিলোঁ সেৱা কৰি আমি ঘৰলৈ আহিলোঁ এতিয়া সেই তাৰ আগৰ পৰাই যেতিয়া শিৱসাগৰত খবৰটো পাইছিলোঁ তেতিয়াই মই গুৱাহাটীলৈ গৈছিলোঁ সন্ধিয়া বন্তি প্ৰজ্বলন কৰি তাৰপিছত যেতিয়া শেষ হ'ল সেই পিছদিনাখন আহি ঘৰ পালোঁ সেই তেতিয়াৰ পৰাই মই খবৰ পোৱাৰ লগৰ পৰাই 3 বছৰত আছোঁ ব্ৰততে আছোঁ এতিয়া আমি 11 দিনত যিহেতু তাতো কৰ্ম কৰিব মই মোৰ ঘৰতে অহা সোমবাৰলৈ 11 দিনতে তেখেতৰ আদ্য শ্ৰাদ্ধ ইয়াতে ভকত মাতি নাম এষাৰ গোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰপিছত মই 13 দিনীয়া যিটো যোৰহাটত তেখেতৰ হেৰি হ'ব কেন্দ্ৰীয়ভাৱে তো তালৈ যাম তাতো গৈ ৰাইজক সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিম সেয়াই বাকী সেইভাগেতো অনুষ্ঠানটো শেষ হৈ যাব কিন্তু আমি দাদাৰ যিখিনি উদ্দেশ্য দাদাই যিহেতু এতিয়া এটা শব্দ প্ৰচাৰ হৈছে আমি জুবিন যুগৰ যুৱক আমি জুবিন যুগৰ যুৱতী সেই বস্তুটোৱে মানে জুবিন দাই আমাক যিখিনি শিকাই থৈ গৈছিলে এটা উপাধি দি থৈ গৈছিলে ফেন্স ক্লাবৰ ল'ৰাখিনি জুবিন অনুৰাগীখিনি সেইটো হ'ল ছ'চিয়েলিষ্ট আমি সেইটোৱে হ'বলৈ চেষ্টা কৰিম সেইটো বৰ সহজ নহয় কিন্তু দাদাই যিটো উপাধি দি থৈ গ'ল সেই উপাধিটোত বহুত দায়িত্ব আছে আমি যদি মানে বহলকৈ ছ'চিয়েলিষ্ট শব্দটোৰ অৰ্থটো আমি খুচৰিবলৈ যাওঁ বহুত কেইটা অৰ্থ ওলায় গতিকে আমি যদি দাদাৰ হেৰিটো যদি 10% আমি যদি ফুলফিল কৰিবলৈ সক্ষম হওঁ নিজকে ধন্য বুলি ভাবিম আৰু যেতিয়ালৈকে নিজৰ আপোনাৰ উশাহ ল'ব পৰা শক্তি থাকিব তেতিয়ালৈকে দাদাক নিজৰ ভগৱান বুলিয়ে পুজিম আৰু সন্মান কৰিম শ্ৰদ্ধা কৰিম আৰু দাদাই যিখিনি শিকাই গৈছে আমি সেইখিনিতে হেৰি কৰিম সেইখিনিতেই লৈ আগবাঢ়িবলৈ চেষ্টা কৰিম জীৱনৰ অনাগত দিনখিনি আৰু আমি সেইকাৰণে দাদাক ভগৱান বুলি ভাবোঁ নৱদা মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন দাৰ লগত আপোনাৰ গোটেই যিখিনি আপোনাৰ অনুভৱ বা যিখিনি অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিলে দৰ্শকসকলক মই জনাব বিচাৰিছোঁ যে নৱজ্যোতি শইকীয়া তেওঁৰ লগত আমি কথা পাতিলোঁ আৰু এই কথাখিনিৰ জৰিয়তে জুবিন দাৰ নজনা কথা কিছুমান আমি আলোচনা কৰিবলৈ যত্ন কৰিলোঁ আৰু গানৰ জৰিয়তে চিনেমাৰ জৰিয়তে আমি যিজন জুবিন গাৰ্গক জানিছিলোঁ তাৰ আঁৰতো ব্যক্তিগতভাৱে কিছু সম্পৰ্ক থকা অভিজ্ঞতা থকা কিছু ব্যক্তি আছে সেইসকল লোকৰ সৈতে আমি কিছুমান কথা পাতিবলৈ যত্ন কৰিছোঁ জুবিন দাক আমি আৰু অলপ গভীৰভাৱে জনাৰ প্ৰয়াস কৰিছোঁ আৰু আপোনাৰ যদি জুবিন দাৰ সৈতে কিবা অনুভৱ আছে আপোনালোকে আমাক জনাব পাৰিব আমাৰ সৈতে যোগাযোগ কৰিব আমি আপোনালোকৰ কথাও এই মঞ্চৰ জৰিয়তে ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ যত্ন কৰিম আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে আপোনালোকৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব যাতে জুবিন দাৰ কামখিনি জুবিন দাৰ গুণখিনি সেই জুবিন দাৰ যি আদৰ্শ সেই আদৰ্শ যাতে আমি আৰু ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ জুবিন দাই আমাক যিখিনি দেখুৱাই গ'ল সেইখিনি আমি মানি লৈ আমি যদি উত্তৰ প্ৰজন্মক জুবিন দাৰ কাম জুবিন দাৰ আদৰ্শ যাতে দেখুৱাই নিব পাৰোঁ এই প্ৰয়াস আমাৰ অব্যাহত থাকিব গতিকে আজিলৈ আমাক বিদায় দিয়ক ধন্যবাদ জয় জুবিন দা জয় অসম নমস্কাৰ